নাট্যনগৰী পাঠশালাত ভ্ৰাম্যমান থিয়েটাৰৰ অঘোষিত প্ৰতিযোগিতা চলিত নাট্য বৰ্ষত মহাভাৰতৰ শেষ অধ্যায় নাটকখন চাবলৈ দৰ্শকক আহ্বান জনালে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পুনৰ ভ্ৰাম্যমান জগতলৈ ঘূৰি আহিব জনপ্ৰিয় অভিনেতা যতীন বৰা অভিনেত্ৰী নিশিতা গোস্বামী পাঠশালাৰ ৰাজমুকু থিয়েটাৰৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য অভিনেতা অভিনেত্ৰীৰ দুয়োগৰাকী অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল ৰাজমুকু থিয়েটাৰৰ 10ম নাট্য বৰ্ষৰ নাট্য যাত্ৰা আৰম্ভ অসমৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ফিটা কাটি মংগল উৰুলি ধৰিলে 2025-26 নাট্য যাত্ৰাৰ শুভাৰম্ভ কৰে উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা অভিনেত্ৰী নিশিতা গোস্বামী পৰিচালক ৰাজেশ ভূঞাৰ লগতে শিল্পী কলাকুশলীসকল ৰাজমুকু থিয়েটাৰে এই বৰ্ষ 3খনকৈ নাটক মঞ্চস্থ কৰিব আজি 2025-26 নাট্যবৰ্ষৰ বাবে আমাৰ ৰাজমুকু থিয়েটাৰৰ নাট শুভমুক্তি দিয়া হ'ল আজিৰ নাটখনি হৈছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচিত তথা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত নাট মাজৰাতি ৰজা আজিৰ আমাৰ এই অনুষ্ঠানটিত মানে উপস্থিত থাকিবলৈ আমি মানে নিমন্ত্ৰণ কৰি আনিছিলোঁ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱ তেখেতে আমাৰ ৰাজমুকু থিয়েটাৰৰ 25-26 নাট্যবৰ্ষৰ মঞ্চ উদ্বোধন কৰিলে লগতে মুখ্য অতিথি হিচাপত অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা লগতে নিশিতা গোস্বামী বাইদেউ তেওঁলোক দুজন মুখ্য অতিথি হিচাপে আছিলে তো আপোনালোকৰ জৰিয়তে আমি সদৌ অসমবাসীৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে বিগত বৰ্ষৰ লেখীয়াকৈ এইবেলিও আমাৰ নাটক চাই আমাক অনুপ্ৰাণিত কৰে আৰু আমাক আগুৱাই যাবলৈ যাতে সহায় কৰে হয় 3খন নাটকতে আমাৰ মানে নাটকত মৌলিকতাটো পাবই লগতে আমাৰ এই বছৰৰ মানে চৰ্চিত নাট হৈছে মহাভাৰতৰ শেষ অধ্যায় এইখনত মানে অত্যাধুনিক কাৰিকৰী কৌশল পাব অত্যাধুনিক গানৰ সংযোজন কৰা আছে গতিকে আমাৰ ৰাজমুকু থিয়েটাৰ চাবলৈ আহক আপোনালোকৰ জৰিয়তে আমি জনালোঁ অসমবাসীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰাজমুকু থিয়েটাৰ চাবলৈ আহক আৰু আমাক অনুপ্ৰাণিত কৰক হয় যোৱা বছৰো আমি মহাৰণৰ বলীয়া ঘৰাত অভিজিৎ দাৰ ৰচনা আছিলে আৰু ৰাজেশ দাৰ পৰিচালনা আছিলে ঠিক তেনেদৰে এইবেলিও অভিজিৎ দাৰ ৰচনাৰে ৰাজেশ দাৰ পৰিচালনাৰে মহাভাৰতৰ শেষ অধ্যায় য'ত মানে আমাৰ ৰাজমুকু থিয়েটাৰৰ প্ৰেক্ষাগৃহ হৈ নাথাকি পেলাই তাত কুৰুক্ষেত্ৰত পৰিণত হ'ব য'ত আমাৰ মহাভাৰতৰ শেষ অধ্যায়টো দেখা পাব সেইটো চাবলৈ আমাৰ ৰাজমুকু থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ আহক ব্যুৰ ৰিপৰ্ট N24 আসাম।